প্ৰীতি, কলৈ যাৱ তই? অ' বা, তই আহি পালিহি। মানে আজি মোৰ লগৰ এজনীৰ বাৰ্থডে আছে। তাই বহুত ডাঙৰকৈ পাৰ্টি দিছে। আমাৰ লগৰ চব গৈ আছে, মই তালৈকে যাওঁ। বাৰ্থডে পাৰ্টি? তেনেহ'লে দেখোন তই ঘূৰি আহোঁতে বহুত দেৰি হ'ব। সন্ধিয়া হ'বই হ'ল। অলপ দেৰি হ'ব আৰু, কিন্তু তই কিয় ইমান চিন্তা কৰি আছ? মই এতিয়া সৰু হৈ থকা নাই নহয়। তই সৰু হৈ থকা নাই বাবেইতো চিন্তা কৰিছোঁ। চা প্ৰীতি, দিনকাল ভাল নহয়। তোৰ যদি তথাপিও যাবলৈ ইমানেই ইচ্ছা, তেনেহ'লে যা বাৰু, কিন্তু সোনকালে ঘূৰি আহিবি। চা বা, তই মোক প্ৰতিটো কথাতে এনেকৈ উপদেশ দি নাথাকিবি। মোৰ কাৰণে কি ভাল কি বেয়া সেইখিনি মই বুজি পাওঁ। আৰু শুন, মোৰ বন্ধু বান্ধৱীবিলাক তোৰ দৰে এনেকুৱা গাঁৱলীয়া নহয়। আজি মোৰ যিজনী বান্ধৱীৰ বাৰ্থডে আছে, তাই চহৰৰ বহুত ধনী ঘৰৰ ছোৱালী। তাহাঁতৰ পাৰ্টিবোৰ আৰম্ভ হয়হে ৰাতি। মই আকৌ সোনকালে কেনেকৈ গুচি আহিম বাৰু? তই পাহৰি নাযাবি ভণ্টি, আমি গাঁৱত থাকোঁ, চহৰত নহয়। চহৰৰ কথাবোৰ বেলেগ হ'ব পাৰে, কিন্তু আমি তেনেদৰে চলিব নোৱাৰোঁ নহয়। আৰে বা, তয়ো যে কি কৈ থাক নহয়। তোক কিয় জানো লগ পালোঁ, সেইকাৰণে তোক নোকোৱাকৈ যাব ওলাইছিলোঁ। তোক লগ পাই তোৰ কথাবোৰ শুনি এতিয়া আৰু মোৰ মনটো বেয়াহে হ'ল। আৰু তই যে মোক ইমান জ্ঞান দি আছ, তই দেখোন অথনিয়ে ওলাই গৈছিলি ঘৰৰ পৰা, এতিয়াহে আহিছ, আকৌ এতিয়া মোক কথা শুনাব আহিছ। ভণ্টি, তই কথাবোৰ এনেকৈ কিয় কৈছ? মই তোৰ ভালৰ কাৰণেহে কৈ আছোঁ। আৰু মই ক'তো এনেই ঘূৰি ফুৰা নাছিলোঁ নহয়। তই ভালকৈয়ে জান, এইটো সময়ত মই প্ৰফুল্ল খুৰাহঁতৰ ল'ৰাটোক টিউশ্যন কৰোঁ। দেউতাৰ বেমাৰ হোৱাৰ পৰা ঘৰখন কেনেকৈ যে চলাই আছোঁ মইহে বুজি পাওঁ। ৰাতিপুৱা 4টাতে উঠোঁ টিউশ্যন কৰাবলৈ, আৰু তই কলেজ যোৱাৰ আগতে ৰন্ধা বঢ়া সকলোবোৰ কামো শেষ কৰোঁ। আৰু তোকতো ইটো সিটো বস্তুৰ কাৰণে পইচা দৰকাৰ হৈয়ে থাকে। সেইবোৰ পইচা আহে ক'ৰ পৰা, তই এবাৰ চিন্তা কৰি চাইছনে বাৰু? অঁ, তাৰমানে কথাটো এতিয়াহে বুজি পাইছোঁ। তই ইনকাম কৰা টকা মোক দিয়ৰ কাৰণে তোৰ খং উঠিছে ন? পিছে ইয়াততো মোৰ একো দুখ নাই। মই এতিয়া পঢ়া শুনা কৰি আছোঁ। মইতো টকা পইচা তহঁতৰ পৰাই ল'ব লাগিব। দেউতা ভাল হৈ থাকোঁতে দেউতাৰ পৰা লৈছিলোঁ। এতিয়া যিহেতু তয়ে ঘৰখন চলাই আছ, তোৰ পৰা লওঁ। সেই বুলিয়ে তই মোক ইমান কথা শুনাবিনে? মইতো কথা শুনাই থকা নাই। ভণ্টি, কথাবোৰ বুজিবলৈ চেষ্টা কৰিবি। এতিয়া তই সৰু হৈ থকা নাই নহয়। আৰু মই টকা পইচা কিহৰ কাৰণে ইনকাম কৰি আছোঁ? ঘৰখন ভালদৰে চলাবলৈ, তোৰ প্ৰয়োজনবোৰ যাতে মই পূৰা কৰিব পাৰোঁ, সেইকাৰণেহে। কিন্তু যিবোৰ খৰচ নকৰিলেও হয়, সেইবোৰতো তই টকা অপচয় কৰ। যেনে আজি তই বাৰ্থডে পাৰ্টিলৈ যাবলৈ ওলাইছ, নিশ্চয় এটা গিফ্টো ল'ব লাগিব। আৰু যিহেতু ধনী ঘৰৰ ছোৱালী, ভাল এটা গিফ্টেই ল'ব লাগিব, নহয় জানো? ইয়াৰ কাৰণেতো তই টকা খৰচ কৰিবি, কিন্তু সেইখিনি টকা তোৰ প্ৰয়োজনীয় বস্তু কিনিবৰ কাৰণে ব্যৱহাৰ কৰিব পাৰিলি হ'লে। তথাপিও মই তোক বাধা নিদিলোঁ হ'লে। তই ফূৰ্তিত থকা দেখিলে মোৰেই বহুত ভাল লাগে। মই যিখিনি নাপালোঁ, অন্ততঃ তই সেইখিনি পাইছ, তাৰ সেইটো ভাবিয়েই মই সন্তুষ্টি লাভ কৰোঁ। তোৰ ঘূৰি আহোঁতে বহুত দেৰি হ'ব বুলি চিন্তা কৰিহে মই তোক যাবলৈ মনা কৰিছিলোঁ। হঠাৎ যদি কিবা অঘটন হয়, কি হ'ব বাৰু ভণ্টি? দেউতাৰো গাটো ভাল নাই, সেইকাৰণেহে মই তোক মনা কৰিছিলোঁ। তাতে তই মোক ইমান বেয়া পাইছ। হ'ব দে, এটা কাম কৰিলে কেনেকুৱা হয় বাৰু? তোৰ যদি যাবলৈ ইমানেই ইচ্ছা, তেনেহ'লে ময়ো তোৰ লগতে যাওঁ। দুয়োজনী একেলগে ঘূৰি আহিম, তেতিয়া ইমান চিন্তা নাথাকিব। কি? মই মোৰ লগৰ ছোৱালীৰ বাৰ্থডে পাৰ্টিলৈ তোক লৈ যাম? নাই নাই দেই, এইটো কেতিয়াও হ'ব নোৱাৰে। তই এনেকুৱা বেহেঞ্জি টাইপৰ কাপোৰ পিন্ধি মোৰ লগৰ ছোৱালীৰ বাৰ্থডেলৈ যাব নোৱাৰ। মোৰ নাক কাণ চব কাট খাব। মোৰ নিজৰো বাৰু ভাল কাপোৰ নাই, যেনে তেনে এইযোৰকে উলিয়াই লৈছোঁ। আৰু তইতো এনেকুৱা কাপোৰ পিন্ধি কেতিয়াও যাব নোৱাৰ। মইনো কি এনেকুৱা বেয়া কাপোৰ পিন্ধিছোঁ? ঠিকেইতো আছে। তই কিয় এনেকৈ কৈছ ভণ্টি? আৰে তই এইবোৰ নুবুজিবি। বা, যাচোন তই ঘৰলৈ যা। অঁ, তহঁত দুজনী ইয়াতে ৰৈ ৰৈ কথা পাতি আছ। প্ৰীতি, তোৰ ক'বলৈ যাবলৈ আছিল নহয়, এতিয়ালৈকে যোৱাই নাই নেকি? আৰু কৰবি, তয়ো যে ইয়াত থিয় হৈ আছ, অথনিয়ে ওলাই গলি। ঘৰত কিমানবোৰ কাম পৰি আছে তই চিন্তা কৰি চাইছনে? কোনে কৰিব এইবোৰ কাম? মই কৰিবলৈ থৈ দিছোঁ নেকি তই? নহয় নহয় মা, মই গৈয়ে আছিলোঁ ঘৰলৈ। বাটতে ভণ্টিক লগ পালোঁ। তাই বোলে লগৰ ছোৱালী বাৰ্থডেলৈ যায়, আহোঁতে দেৰি হ'ব, সেইকাৰণে মোৰ অলপ চিন্তা লাগিছিল। তাই অকলে অকলে ইমান ৰাতিখন ঘূৰি আহিব, কথাটো জানো ভাল হ'ব মা? চোৱাচোন মা, মইতো তোমাক কৈয়ে আহিছোঁ, তোমাৰ পাৰ্মিশ্যন লৈ আহিছোঁ, তথাপিও বায়ে মোক এইবোৰ কৈ আছে। প্ৰীতি, তোক মই যাবলৈ কৈছোঁ নহয়, তই যা, চিন্তা কৰিব নালাগে, একো নহয়। সেইজনীয়ে এনেই চিন্তা কৰি দেখুৱায়। তই যা, ভালকৈ ফূৰ্তি ফাৰ্তা কৰি আহিবি। থেংক ইউ মা, থেংক ইউ ছ' মাছ। তুমি যে আগৰ দিনৰ মানুহ হৈও ইমান বুজি পোৱা। আৰু আমাৰ বাজনী চোৱাচোন, কিয় যদি ইমান চিন্তা কৰি থাকে? মা, এবাৰ ভালকৈ চিন্তা কৰি চাই লওকচোন। আহোঁতে বহুত দেৰি হ'ব বুলি কৈছে তাই। অঁ, অলপ দেৰি হ'ব, তহঁতে চিন্তা কৰিব নালাগে। মই যাওঁ দেই, ৰৈ থাকিবলৈ সময় নাই আৰু। ভণ্টি ৰচোন অলপ। কোনোবাই ক'ৰবাত ওলাই গ'লে পিছফালৰ পৰা এনেকৈ মাতিব নাপায়, নাজানো নেকি তই? মা, তাইক আপুনি কিয় যাবলৈ দিলে? সন্ধিয়া হ'বৰ হ'ল, তাই ঘূৰি আহোঁতে বহুত দেৰি হ'ব।
কৰবি, তই তাইৰ কথা চিন্তা কৰিব নালাগে। মোৰ ছোৱালীজনী যথেষ্ট স্মাৰ্ট হয়, তাই ভালকৈ ঘূৰি আহিব। আৰু মই তাইক এনেকুৱাই বনাব বিচাৰিছোঁ, তোৰ দৰে ভয়াটোৰ নহয়। তই এতিয়া ঘৰলৈ যা, ঘৰত বহুত কাম পৰি আছে, সেইবোৰ সোনকালে শেষ কৰগে। সন্ধিয়া আকৌ তোৰ টিউশ্যন আৰম্ভ হৈয়ে যাব নহয়। মা, আপুনি মাকজনী হৈয়ে যেতিয়া তাইৰ কথা ইমান চিন্তা কৰা নাই, তেনেহ'লে মই কৈ কি লাভ হ'ব আৰু। কিন্তু মা, তথাপিও আজি এটা কথা কওঁ, ভণ্টিক আপুনি বহুত বেছি স্বাধীনতা দিছে। এই স্বাধীনতা তাইৰ কাৰণে অভিশাপ নহ'লেই হ'ল আৰু। এজনী যাচোন যা, সোনকালে কামত লাগে। কি যে কৈ থাকো নহয়। হ'ব বাৰু মা, মই ঘৰলৈ গৈ আছোঁ। অলপ বেছিয়ে চিন্তা কৰি দেখুৱাই। মোৰ ছোৱালীজনীৰ কথা মই চিন্তা নকৰিম নেকি বা? প্ৰীতি মোৰ নিজৰ ছোৱালী, তাইক মই যেনেকৈ ডাঙৰ কৰিব বিচাৰিছোঁ তেনেকৈয়ে কৰিছোঁ। মই নিজেই বিচাৰোঁ তাই যাতে চহৰৰ ছোৱালীবোৰৰ দৰে হওক, সেইকাৰণেহে চহৰৰ কলেজত নামভৰ্তি কৰাই দিছোঁ। নহ'লে টকা পইচাৰ ইমান অভাৱ, মই মোৰ ছোৱালীজনীক চহৰৰ কলেজত কিয় পঢ়ালোঁ হ'লে? তাইতো পঢ়াটো বৰ বেছি ভাল নহয়। অৱশ্যে তাইৰ পঢ়া শুনাৰ সকলো খৰচ এতিয়া কৰবীয়ে বহন কৰি আছে। তাই অৱশ্যে যথেষ্ট কষ্ট হৈছে, হওক আৰু উপায়ো নাই নহয়, দেউতাকৰো যিহেতু গা বেয়া। আৰু কৰবী মোৰ নিজৰ ছোৱালী নহয় নহয়, সতীয়া ছোৱালীহে। সতীয়া ছোৱালীৰ কথা মই ইমান চিন্তা কিয় কৰিম? মই মোৰ ছোৱালীজনীৰ কথাহে চিন্তা কৰোঁ। তাই যাতে চহৰৰ ধনী ল'ৰা এটা পতাব পাৰে, মোৰ এইটোৱে আশা আৰু। চহৰৰ ধনী জোৱাই এটা পালে মোক আৰু একো নালাগে। মা, প্ৰীতি এতিয়ালৈকে আহি পোৱা নাই, ইমান ৰাতি হৈ গ'ল। দেউতাই এতিয়ালৈকে গম পোৱা নাই, বাৰে বাৰে তাইৰ কথা সুধি আছে। গম পালে যে কি হ'ব? কৰবীও, তই ইমান চিন্তা কৰি দেখুৱাই আছ কাৰণেহে দেউতাৰে সুধি আছে, নহ'লেতো দেউতাৰে গমেই নাপালে হ'লে। মা, আপোনাৰ অকণমানো চিন্তা হোৱা নাইনে? ইমান ৰাতিলৈকে যে প্ৰীতি আহি ঘৰ পোৱাহি নাই? নাই হোৱা, কাৰণ মোৰ ছোৱালীৰ ওপৰত মোৰ বিশ্বাস আছে। আৰু তাই তোৰ দৰে নহয় নহয়, তাই বহুত স্মাৰ্ট হয়। অলপ দেৰি হ'লেই যেনিবা ঘৰ আহি পাওঁতে, তাতেনো কি হ'ল? আহিব নহয়। মই বুজি নাপাওঁ মা, আপুনি মাকজনী হৈও কেনেকৈ এনেকৈ নিশ্চিন্ত হৈ থাকিব পাৰিছে? মোৰ কিন্তু বহুত চিন্তা লাগিছে প্ৰীতিৰ কাৰণে। তই যাচোন কৰবী, শুই থাকগে, নহ'লে তোৰ এইবোৰ কথা দেউতাই শুনিব লাগিলে গম পাৱে নহয় কি হ'ব। এনেই মানুহজনৰ গা চা ভাল নাই, তাতে যদি গম পাবলৈ হয় যে প্ৰীতি এতিয়ালৈকে ঘৰলৈ অহা নাই, কি হ'ব বাৰু? নহ'লে মা, মই অকণমান ওলাই যাওঁ নেকি বাৰু? তাই আহিছেনে নাই চাই আহোঁগৈ। দৰকাৰ নাই, তই গৈ শুই থাকগে, ইমান চিন্তা কৰি দেখুৱাব নালাগে মোৰ ছোৱালীৰ কাৰণে। তোক শুবলৈ কৈছোঁ নহয়, যা সোনকালে শুই থাকগে, তোৰ আৰু এটা কথাও শুনিব নোখোজোঁ মই। ঠিক আছে বাৰু মা, আপুনি ইমানকৈ কৈছে যেতিয়া মই ৰুমলৈ যাওঁ। কিন্তু প্ৰীতি আহি নোপোৱালৈকে মই শুব নোৱাৰোঁ। অৱশ্যে মোৰো অকণমান চিন্তা নলগা নহয়, ৰাতি বহুত হ'ল নহয়, প্ৰীতিজনী এতিয়ালৈকে আহি পোৱাহি নাই। হে ভগৱান, একো অঘটন নহ'লেই হ'ল আৰু। আৰে মা, তুমি এতিয়ালৈকে শুৱাই নাই? প্ৰীতি, আহিলি তই? ইমান দেৰি হ'ল। অঁ মা, মইতো কৈ থৈয়ে গৈছিলোঁ তোমাক যে অকণমান দেৰি হ'ব আহোঁতে। তুমি আকৌ মোৰ কথা কিয় চিন্তা কৰি আছিলা ইমান? শুই থাকিব লাগিছিল। নকবি আৰু প্ৰীতি, এই কৰবীজনীয়ে উল্টা পুল্টা চিন্তাবোৰ কৰি কৰি মোৰো চিন্তা লগাই দিছিলে। মই জানোৱেই মোৰ ছোৱালীজনী যথেষ্ট স্মাৰ্ট হয়, তই যে ভালে ভালে আহি পাবিহি মই সেইটো আগতেই জানিছিলোঁ। কিন্তু এই কৰবীজনীৰ কাৰণেহে এই মিছাতে চিন্তা কৰিলোঁ মই। সেই কৰবী বাজনীও যে নহয়, তাই যেনেকুৱা মোকো তেনেকুৱা বুলিয়ে ভাবে, গাঁৱলীয়া বেহেনজি। পিছে প্ৰীতিও, এতিয়াতো বহুত দেৰি হ'ল, ইমান সময়লৈকেতো আমাৰ গাঁৱৰ ফালে গাড়ী ঘোঁৰাও নাহে, তই কেনেকৈ আহিলিনো? অ' মা, তোমাক যে বহুত ডাঙৰ কথা এটা ক'বলৈ আছে নহয়, ভাবিছিলোঁ ৰাতিপুৱাই ক'ম আৰু, এতিয়া চাগে তুমি শুলা। কিন্তু এতিয়া যেতিয়া তুমি শুৱাই নাই, তেনেহ'লে এতিয়াই কৈ দিওঁ আৰু। কি কথানো কোৱাচোন? মানে মা, আজি মোক ইয়াত ৰাহুল দায়ে থৈ গৈছে। ৰাহুল দা মানে মই যিজনী লগৰ ছোৱালীৰ বাৰ্থডে খাবলৈ গৈছিলোঁ, তাইৰ ককায়েক হয়। ল'ৰাজন বহুত হেণ্ডচাম, আৰু তাহাঁতে কিমান ধনী মানুহ সেইটোতো গম পোৱাই তুমি। অঁ, তই কৈয়ে থাক নহয় তোৰে লগৰ ছোৱালীজনী বহুত ধনী হয় বুলি। মাও, কেনেবাকৈ যদি ৰাহুল দাৰ লগত মোৰ বিয়াখন হয় নহয়, মোৰ জীৱন বনি যাব আৰু। কিন্তু চহৰৰ ইমান ধনী ঘৰৰ ল'ৰা এজনে আমাৰ দৰে দুখীয়া মানুহৰ ঘৰৰ ছোৱালী বিয়া পাতিব জানো? শুনিছোঁ চহৰৰ ল'ৰাবিলাকে বোলে গাঁৱৰ নামেই শুনিব নোৱাৰে, আহিবই নোখোজে গাঁৱৰ ফালে। নহয় মা, ৰাহুল দা এনেকুৱা নহয়, ৰাহুল দা বহুত বেলেগ। সি যেতিয়া শুনিলে মোৰ ঘৰ গাঁৱৰ ফালে, সিটো বহুত ভাল পাইছে। মানে সি নিজে উপজাচি কৈছে মোক থৈ যাবহি বুলি, গাঁৱৰ পৰিৱেশটো চাই যাব। আমাৰ ঘৰখন দেখিও সি ভাল পাইছে। গাঁৱৰ পৰিৱেশত ইমান ধুনীয়া ঘৰ এটা থাকিলে বোলে তাক আৰু একোৱে নালাগিলে হ'লে। মই সোমাবলৈ কৈছিলোঁ ঘৰত, কিন্তু আজি বহুত ৰাতি হ'ল যে সেইকাৰণে নোসোমালে, আৰু এদিন আহিম বুলি কৈছে। হে হয় নেকি? সি গাঁৱৰ পৰিৱেশ ইমান ভাল পায়? তেনেহ'লেতো ভালেই। তই এটা কাম কৰ নহ'লে প্ৰীতি, তাক মাতি দেচোন আমাৰ ঘৰলৈ, ভাত এসাঁজ খাই যাবহি। সোনকালে মাতি দিবি, মই তাক বহুত আদৰ যত্ন কৰিম নহয়। আৰু তয়ো তাৰ লগত অলপ মিঠা মিঠা কথা পাতিবি।
কিজানিবা সি আমাৰ জালত ফচে। অঁ মা, তুমি ঠিকেই কৈছা। মই তাৰ নাম্বাৰটো ৰাখিছোঁ। মই কাইলৈয়ে মাতি দিম তাক আমাৰ ঘৰলৈ। ঠিকে আছে, কাইলৈয়ে মাতি দে। ৰাহুল দা, আৰু অলপ সময় থাকিব পাৰিলে হ'লে। ইমান সোনকালে যাবলৈ ওলাইছে আপুনি? মোৰ যাবলৈ একেবাৰে ইচ্ছা নাই অ' প্ৰীতি। তোমালোকৰ ইয়াৰ পৰিৱেশটো ইমান ভাল লাগিছে মোৰ। গাঁৱলীয়া পৰিৱেশ মোৰ এনেও বহুত ভাল লাগে। কিন্তু কি কৰিম, উপায় নাই। বহুত ডাঙৰ কাম এটা আছে। কামটো আজিয়ে নকৰিলে বহুত লাখ লাখ টকাৰ লোকচান হ'ব। অৱশ্যে টকাটো ইমান ডাঙৰ কথা নহয়। তথাপিও এই কামটো আজি নহ'লে আমাৰ বিজনেছত বহুত বেয়া প্ৰভাৱ পৰিব। অঁ হয় নেকি? তেনেহ'লে বাৰু ঠিকে আছে, কিন্তু আহি থাকিব দেই ৰাহুল দা। আহিম, প্ৰায়ে আহিম। চাবাচোন, এতিয়া মই ইমানেই আহিম যে তোমালোকৰ আমনিহে লাগিব। তাতে আকৌ আণ্টি আৰু কৰবীয়ে ইমান টেষ্টি খানা বনাই খোৱালে। টেষ্ট এতিয়ালৈকে মোৰ মুখত লাগিয়ে আছে। সঁচাকৈ কৰবী, তুমি বহুত টেষ্টি খানা বনোৱা। থেংক ইউ দেই, ইমান টেষ্টি খানা খুওৱাৰ বাবে। আপুনিও যে কি কৈছে, আমিহে আপোনাক ধন্যবাদ জনাব লাগে। কালি আপুনি আমাৰ বহুত ডাঙৰ উপকাৰ কৰিলে। ইমান ৰাতি ভণ্টি অকলশৰে অহা হ'লে কি হ'ল হ'লে ঠিক নাই। আপুনি যে ভণ্টিক আমাৰ ঘৰলৈকে থৈ গ'ল, এয়া কম ডাঙৰ উপকাৰ নে বাৰু? সেইটোতো একোৱেই নাই, সেয়া মোৰ দায়িত্ব আছিল। আৰু এটা কথা কৰবী, তোমাৰ বিষয়ে মই আজি যিখিনি কথা গম পাইছোঁ, সেয়া জানি মই সঁচাকৈ ইমপ্ৰেছ হৈ গৈছোঁ। ইমান কম বয়সতে তুমি এই গোটেই ঘৰখনৰ দায়িত্ব লৈছা। কম ডাঙৰ কথা নহয়, কিন্তু যথেষ্ট সাহস লাগিব। তুমি যথেষ্ট সাহসী, সেয়া মই গম পাইছোঁ আজিয়ে। আৰু কৰবী, তুমি পঢ়া শুনাটো ভাল, গতিকে আগলৈ পঢ়া শুনা কৰিম বুলি ভাবিছানে বাৰু? মোৰো বহুত ইচ্ছা আছে MA টো কৰিবলৈ, কিন্তু নাজানো আৰু সেয়া সম্ভৱ হ'বনে নাই। পাৰিবা কৰবী, তুমি নিশ্চয় পাৰিবা। আৰু তুমি ইমান পৰিশ্ৰম কৰিছা। এই পৰিশ্ৰমৰ মূল্য ভগৱানে তোমাক দিবই। কৰবী বা, মায়েতো কথনিয়াৰ পৰা মাতি আছে। যা আকৌ। অঁ, মায়ে মাতি আছে নেকি? মই শুনাই নাছিলোঁ দেখোন। ক'ৰ পৰা শুনিবি? ৰাহুল দাৰ লগত কথা পাতি ক'বই নোৱাৰা হৈছ। যা এতিয়া সোনকালে, চাই আহকে কিয় মাতিছে মায়ে। গৈছোঁ। ৰাহুল দা, আমাৰ নিচিনা দুখীয়া মানুহৰ ঘৰলৈ আহি আপোনাৰ সঁচাকৈয়ে ভাল লাগিলনে বাৰু? ভাল লাগিল মানে? বহুত বেছি ভাল লাগিল প্ৰীতি। সঁচাকৈ আজিৰ দিনটো হয়তো মই কেতিয়াও পাহৰিব নোৱাৰোঁ। আপুনি সঁচাকৈ কৈছেনে? ইমান ভাল লাগিলে আপোনাৰ? কিয় কওকচোন বাৰু। তোমাকতো মই বাৰে বাৰে কৈয়ে আছোঁ যে গাঁৱলৈ আহি মোৰ এনেও বহুত ভাল লাগে। তাতে আকৌ আজি অলপ বেছিয়ে ভাল লাগিল। প্ৰীতি, তোমাক কথা এটা ক'ম বুলি ভাবিছোঁ মই। কি কথা ৰাহুল দা? অৱশ্যে এইটো কথা তোমাক কোৱাটো উচিত হ'বনে নাই মই সেইটো বুজি পোৱা নাই। তথাপিও তোমাকে যিহেতু আগৰ পৰাই চিনি পাওঁ, সেইকাৰণে তোমাকে কওঁ শুনা। মানে তোমাৰ বা কৰবীৰ কথা। তোমাৰ বা কৰবীক মোৰ বহুত ভাল লাগিছে অ' প্ৰীতি। কি? ৰাহুল দা, আপুনি এইবোৰ কি কৈ আছে? মোৰ বাক আপোনাৰ ভাল লাগিছে? অঁ প্ৰীতি, তুমি ঠিকেই শুনিছা। আচৰিত হৈছা ন তুমি? আচৰিত হ'ব লগা একো নাই। আজিলৈকে মই কোনো ছোৱালীকে ভাল পোৱা নাই, কিন্তু আজি তোমাৰ বাক লগ পাই মোৰ এনেকুৱা লাগিছে যেন প্ৰথম চাৱনিতে মই তাইৰ প্ৰেমত পৰি গৈছোঁ। এনেও মোৰ বিয়াৰ বয়সো হৈছে। ঘৰত বহুত জোৰ দি আছে বিয়া পাতিবৰ কাৰণে, কিন্তু মইহে মনে বিচৰা ধৰণৰ ছোৱালী এজনী পোৱা নাছিলোঁ আজিলৈকে। কিন্তু আজি এনেকুৱা লাগিছে মোৰ সেই সন্ধান পূৰা হৈছে। কি হ'ল প্ৰীতি, তুমি একো নোকোৱা হ'লা যে, আৰু হঠাৎ তুমি এনেকৈ মনটো মাৰি দিলা? নহয় মানে ৰাহুল দা, মোৰ অলপ বেয়াই লাগিছে। বেয়া লাগিছে? কিন্তু কিয়? বেয়া লাগিছে কাৰণ আপোনাৰ যে মনটো ভাঙি যাব সেইকাৰণে। মানে মোৰ বাক আপুনি আজিহে লগ পাইছে। বাৰ বিষয়ে আপুনি ভালকৈ নাজানে এতিয়ালৈকে। বাৰ অতীতৰ বিষয়ে গম পালে আপুনি এনেকৈ কেতিয়াও নক'লে হ'লে। আমাৰ বাৰ এবাৰ বিয়া হৈছিল নহয়, কিন্তু তাত থাকিব নোৱাৰিলে। মানুহজনে ডিভোৰ্চ দিলে, সেইকাৰণে তাই এতিয়া আমাৰ ঘৰত থাকে। কি? তোমাৰ বাৰ বিয়া হৈছিল, কিন্তু দেখাত অলপো ধৰিব নোৱাৰি। আৰু ইমান ভাল ছোৱালীজনীক মানুহজনে ডিভোৰ্চ কিয় দিলে? কাৰণ মোৰ বাৰ অকণমান মানসিক সমস্যা আছে। অকণমান মানে যথেষ্টই আছে। মাজে মাজে একদম পাগলৰ দৰে হৈ পৰে। অৱশ্যে বেলেগ সময়ত ঠিকেই থাকে। অঁ হয় নেকি? তেনেহ'লে তাইৰ চিকিৎসা নকৰোৱা কিয়? কৰাই আছোঁ ৰাহুল দা, তাইৰ চিকিৎসা চলিয়ে আছে। আৰু ডক্টৰে কৈছে তাই এইটো সমস্যাৰ বোলে কোনো সমাধান নাই। তাই বোলে গোটেই জীৱন এনেকৈ থাকিব লাগিব। বাৰ কাৰণে মোৰ বহুত দুখ লাগে অ' ৰাহুল দা। আৰে প্ৰীতি, নাকান্দিবাচোন। চব ঠিক হৈ যাব, চিন্তা নকৰিবা। আজিলৈকে মই এইবোৰ কথা কাকো কোৱা নাই ৰাহুল দা, একমাত্ৰ আপোনাক কৈছোঁ। কাৰণ নাজানো কিয় আপোনাক মোৰ বহুত আপোন যেন লাগে। বাৰ কথা চিন্তা কৰি কৰি মোৰ বহুত দিনৰ পৰা ৰাতি টোপনিয়ে নাই। খাবলৈও মন নাযায়, ক'তো যাবলৈও মন নাযায়, পঢ়া শুনাতো মন বহাব নোৱাৰোঁ। সেইকাৰণেহে মোৰ মাৰ্কছবোৰ আজিকালি কমি গৈ আছে। বুজি পাইছোঁ প্ৰীতি। নিজৰ বায়েকজনীৰ এনেকুৱা অৱস্থা থাকিলে কোন ভনীয়েকৰ ভাল লাগিব বাৰু। কিন্তু তুমি ধৈৰ্য ধৰা। তুমি এনেকৈ ভাঙি পৰিলে তোমাৰ মা দেউতাৰ কি হ'ব?
তুমিয়েতো তেওঁলোকক সাহস দিব লাগিব। সেইকাৰণেতো মই ধৈৰ্য ধৰি সাহস কৰি থাকোঁ। বাহিৰে মই হাঁহি ধেমালি কৰি দেখুৱাওঁ, কিন্তু মোৰ ভিতৰত কি হৈ আছে একমাত্ৰ মইহে বুজি পাওঁ। ৰাহুল দা, আজি আপোনাৰ কান্ধত এনেকৈ চকু পানী টুকিব পাৰি মোৰ মনটো বহুত পাতল লাগিছে। মোৰ তেনেকুৱা কোনো ভাল বন্ধু বান্ধৱো নাই যাক মই এইবোৰ কথা কৈ মনটো অলপ পাতলাব পাৰোঁ। বুজি পাইছোঁ প্ৰীতি। চিন্তা নকৰিবা, মই আছোঁ তোমালোকৰ লগত। আৰু যেতিয়াই তোমাৰ মনটো বেছি অশান্ত হয় মোলৈ ফোন কৰিবা, মোৰ লগত কথা পাতিবা। থেংক ইউ ৰাহুল দা, থেংক ইউ ছ' মাছ। আপুনি এইখিনি কথা কৈ আজি মোক কিমান সাহস দিছে সেয়া আপুনি হয়তো বুজিব নোৱাৰে। প্ৰীতি, মই তোমাক ইমান সাহসী বুলি ভবাই নাছিলোঁ। আমাৰ ভণ্টিহঁতৰ লগত তুমি যেনেকৈ হাঁহি মাতি থাকা সেয়া দেখি অনুমানো কৰিব পৰা নাছিলোঁ যে তোমাৰ ভিতৰতো ইমান কিবা কিবি সোমাই আছে। ইমান দুখ কষ্ট তুমি অকলশৰে সহ্য কৰি আছা। আৰু ৰাহুল দা, বায়ে যে আপোনাক কৈছে তাই টিউশ্যন কৰাই ইটো সিটো কাম কৰে ঘৰখন চলাই আছে, সেইবোৰ চব মিছা কথা। সেইবোৰ তাইৰ ভ্ৰম হয়। তাই এখন সপোনৰ পৃথিৱীত জীয়াই থাকে। তাই চাগে এনেকৈয়ে ভাবে যে গোটেই ঘৰখন তাই চলাই আছে, কিন্তু তাই যি কথা কৈছে সেইবোৰ আচলতে মই কৰোঁ। ৰাহুল দা, ৰাতিপুৱা 4টা বজাতে উঠোঁ, ল'ৰা ছোৱালীক পঢ়াওঁ, তেতিয়াহে 2 পইচা আহিব। আকৌ কলেজলৈ যোৱাৰ আগতে ঘৰখনৰ গোটেই কাম বনবোৰ কৰি থৈ কলেজলৈ যাওঁ। কলেজৰ পৰা ঘূৰি আহিও আৰু কেইবাটাও টিউশ্যন কৰোঁ। ঘৰৰ কামবোৰতো আছেই। নিজৰ পঢ়া শুনা কৰিবলৈ সময়ে নোপোৱা হ'লোঁ। তোমাৰ কথাবোৰ শুনি সঁচাকৈ তোমালৈ বহুত বেয়া লাগিছে প্ৰীতি। ভগৱানে যে মানুহক কি কি চিটুৱেশ্যনত পেলাই নহয়। মা তুমিহে, মই বা বুলিয়ে ভাবিছিলোঁ। মানে মই ৰাহুল দাক আমাৰ বাৰ মানসিক সমস্যাটোৰ বিষয়ে কৈ আছিলোঁ। ৰাহুল বাপা, কি ক'ম আৰু, মোৰ ডাঙৰ ছোৱালীজনী এনেকুৱাই। ভগৱানে কিয় যে আমাক এনেকুৱা বিপদত পেলালে। তাইৰ জীৱনটোতো শেষ হ'লেই, এতিয়া মোৰ সৰুজনীৰ কাৰণেহে চিন্তা। বায়েকজনী এইবোৰ কথা গম পাই কোন ভাল ল'ৰাই বাৰু মোৰ সৰু ছোৱালীজনীক বিয়া পাতিবলৈ আহিব। প্ৰীতিৰ কাৰণে চিন্তা কৰি কৰি দেউতাকৰো এয়া অৱস্থা। মোৰো অৱস্থা বৰ ভাল নহয় বোপা। ভিতৰি চিন্তাই মোক খাই পেলাইছে। মোৰ প্ৰীতিৰ মাজনীক ভাল ল'ৰা এটাৰ লগত বিয়া দিব পাৰিলে আমি বহুত শান্তি পাম। কিন্তু এই শান্তি আমাৰ ভাগ্যত নাই, সেয়াও ভালকে জানো। কোনো ভাল ল'ৰা এটা যে মোৰ প্ৰীতিক বিয়া পাতিবলৈ আগবাঢ়ি নাহিব, সেইটো কথা মই জানো। সেই দুখীয়াৰ দুখ কোনে বুজিব বোপা। নাকান্দিবা মা, নাকান্দিবা। মই কাৰো লগত বিয়া হ'ব নোখোজো। মই গোটেই জীৱন তোমালোকৰ লগত এনেকৈয়ে থাকিম। তই ক'লেই হ'ব নেকি? তই কি বুজিবি প্ৰীতি? সেইজনী গাভৰু ছোৱালী ঘৰত এনেকৈ বহুৱাই ৰাখিলে মাক বাপেকৰ যে কিমান চিন্তা লাগে। ভাল এটা ল'ৰাৰ লগত বিয়া দিব নোৱাৰালৈকে মাক দেউতাকৰ মন কিমান অশান্ত হৈ থাকে, কিমানবোৰ দুশ্চিন্তাই বেৰি থাকে। তই সেইবোৰ নুবুজিবি। চিন্তা নকৰিব খুৰী, এনেকুৱা ভাল ল'ৰা এজন নিশ্চয় ওলাব, যোনে সকলো কথা জানিও প্ৰীতিক বিয়া পাতিবলৈ আগবাঢ়ি আহিব। এনেকুৱা কথাবোৰ মাত্ৰ চিনেমা নহ'লে গল্প উপন্যাস সেইবোৰতহে ভাল লাগে। বাস্তৱ জীৱনত এয়া কেতিয়াও সম্ভৱ নহয়। কোনো মানুহ ইমান ডাঙৰ অন্তৰৰ হ'ব নোৱাৰে। আপুনি ইমান নিৰাশ নহ'ব খুৰী, চাবচোন সকলো ঠিক হৈ যাব। একো ঠিক নহয় বোপা, একো ঠিক নহয়। আমি কিমান দুখত ইমান কষ্টত দিন কটাই আছো আমিহে জানো। একমাত্ৰ এটাই চিন্তা, মোৰ এই সৰু ছোৱালীজনীক কোনোবা ভাল ল'ৰা এটাৰ লগত বিয়া দিব লাগে। মোৰ আৰু চিন্তাত ভাল নলগা হৈছে বোপা। কোনোবা এদিন মৰিয়ে থাকিম চাগে। মা, সেনেকুৱা কথাবোৰ নকবাচোন প্লিজ। কি কথাবোৰ কৈ আছা তুমি? দেউতাৰো গা বেয়া, বাৰ এনেকুৱা সমস্যা। তুমিও যদি এনেকুৱা কথাবোৰ কোৱা, মই কেনেকৈ জীয়াই থাকিম? নকৈ নোৱাৰিছো মাজনী, নকৈ নোৱাৰিছো। ইমান দিনে অন্তৰত লৈ ফুৰা দুখবোৰ আজি যেন প্ৰকাশ কৰি দিছো। চকু পানী হৈ বৈ গৈছে মোৰ সকলো দুখ। বহুত কষ্টত জীয়াই আছো, বহুত কষ্টত। দিনে ৰাতিয়ে ভগৱানক অকল এটাই প্ৰাৰ্থনা কৰোঁ, ক'ৰবাৰ পৰা এনেকুৱা সদা হয় এটা ল'ৰা আহক যোনে তোক বিয়া পাতিব আগ্ৰহ কৰে। তোক ভাল ল'ৰা এজনৰ হাতত গতাই দিব নোৱাৰিলে মই সঁচাকৈ মৰি থাকিম মাজনী। খুৰী, প্ৰীতি, তোমালোকে কন্দা কটা বন্ধ কৰা। তোমালোকৰ এই সমস্যাৰ সমাধান মোৰ ওচৰত আছে। প্ৰীতি দেখাই শুনাই সকলো ফালৰ পৰা ভাল। তাইক বিয়া পাতিবলৈ ভাল ল'ৰা এজন নোলাবনে? আপোনালোকে চিন্তা নকৰিব, মই উলিয়াই দিম এনেকুৱা এজন ল'ৰা। ৰাহুল বোপা, বেলেগ ল'ৰা কিয় লাগে? যদি সঁচাকৈ মোৰ প্ৰীতি মাজনী দেখাই শুনাই ইমানেই ভাল, তেনেহ'লে তুমিয়ে দেখোন তাইক বিয়া পাতিব পাৰা।
তোমাক হাতযোৰ কৰি অনুৰোধ কৰিছোঁ ৰাহুল বোপা, মোৰ এই অনুৰোধ তুমি ৰক্ষা কৰিবানে বাৰু? তোমাৰ দৰে এজন ল'ৰাৰ লগত মোৰ ছোৱালীজনী বিয়া দিব পাৰিলে মই বহুত সুখী হ'ম। খুৰী, আপুনি এইবোৰ কি কৈছে? মই প্ৰীতিক কেতিয়াও তেনেকৈ চোৱাই নাই। প্ৰীতিক তুমি তেনেকৈ ভবা নাছিলা ঠিকেই, কিন্তু এতিয়া ভাবি চোৱাচোন, মোৰ দৰে এজনী অসহায় মাকৰ তোমাৰ ওচৰত এইটোৱে এটা মাত্ৰ অনুৰোধ। কোৱা ৰাহুল, কোৱা, মোৰ এই অনুৰোধ তুমি ৰক্ষা কৰিবানে বাৰু? তোমাক হাতযোৰ কৰি কৈছোঁ, লাগিলে তোমাৰ ভৰিটো ধৰিম। আৰে খুৰী, এইবোৰ কি কৈছে আপুনি? এনেকুৱা কথাবোৰ নক'বচোন। ঠিক আছে বাৰু, আপুনি যি বিচাৰিছে তেনেকৈয়ে হ'ব। মই আপোনাৰ ছোৱালী প্ৰীতিক বিয়া পাতিবলৈ সাজু। কৰবী, আজিও এটাও ভাড়া নাপালোঁ অ'। এটকাও ইনকাম নহ'ল আজি। ঘৰত চাউল দাইল কিবা আছেনে বাৰু? আছে, আজিৰ সাজটো চলি যাব, আপুনি চিন্তা কৰিব নালাগে। কৰবী, এনেকুৱা পৰিস্থিতিবোৰতো তুমি মোক কেতিয়াও বেয়াকৈ নোকোৱা। সদায় মোৰ লগ দিয়া, কিন্তু আনৰ ঘৈণীয়েকবোৰক দেখিছোঁ নহয়, এনেকুৱা অভাৱ অনাটন নাহিলে কিমান কথা যে শুনাই গিৰিয়েকক। মই যে কি পুণ্য কৰিছিলোঁ সঁচাকৈয়ে ভাবি নাপাওঁ, যাৰ কাৰণে তোমাৰ দৰে এজনী ঘৈণীয়েক পাইছোঁ। মোৰ দৰে এজন অটো চালকে যে তোমাৰ দৰে ইমান পঢ়া শুনা থকা ইমান ভাল ছোৱালী পাম মই যে কল্পনাও কৰা নাছিলোঁ কেতিয়াও। সঁচাকৈ ক'বলৈ গ'লে মই এতিয়ালৈকে বুজি নাপাওঁ, তোমাৰ মা আৰু ভণ্টীয়ে জোৰ কৰি তোমাৰ বিয়াখন মোৰ লগত কিয় দিলে। মই তোমাৰ যোগ্য কোনো ফালৰ পৰাই নাছিলোঁ, তথাপিও তোমাৰ মা আৰু ভণ্টীয়ে তোমাক মোলৈ বিয়া দিলে। অৱশ্যে তোমাক মোৰ জীৱনত পাই মই বহুত সুখী, সেয়া মই ভাষাৰে প্ৰকাশ কৰিব নোৱাৰোঁ। কিন্তু মই জানো তোমাৰ জীৱনটো এনেকুৱা নহ'ল হ'লে, বেলেগৰ লগত বিয়া হ'লে তুমি মোতকৈ বহুত ভাল ল'ৰা পালা হ'লে, জীৱনটো সুখে শান্তিৰে পাৰ কৰিব পাৰিলা হ'লে। তোমাক মই একো সুখেই দিব পৰা নাই অ' কৰবী। আপুনি এনেকৈ কিয় ভাবিছে? ভগৱানে ভাগ্যত যি লিখি দিছে সেয়া হ'বই। মইতো কেতিয়াও এইবোৰলৈ আক্ষেপ কৰা নাই, আপুনি কিয় এইবোৰ চিন্তা কৰি আছে? আৰু টকা পইচাৰ কথা বাদ দিয়ক, টকা পইচাৰ কি, আজি নাই কাইলৈ হয়তো আমাৰ ওচৰত টকা পইচা থাকিব। মানুহৰ মনটোহে আচল। আৰু মই এইটো জানো যে আপোনাৰ অন্তৰখন ভাল, আপুনি এজন ভাল মনৰ মানুহ। মোৰ কাৰণে এয়াই যথেষ্ট। তোমাৰ এই কথাবোৰেই মোক সদায় সাহস দিয়ে অ' কৰবী। জীৱনত ইমান ঘাত প্ৰতিঘাত পাইছোঁ যদিও সদায় সাহসেৰে আগবাঢ়ি যাব পাৰিছোঁ একমাত্ৰ তোমাৰ কাৰণে। মই এটা কথা ভাবিছোঁ, মইতো আগৰ পৰাই টিউশ্যন কৰাওঁ। ইয়াত বিয়া হৈ অহাৰ পিছৰ পৰাই মই টিউশ্যন কৰোৱা নাই। আমাৰ চলিবলৈও এতিয়া ইমান দিগদাৰ হৈছে, গতিকে মই আকৌ টিউশ্যন ল'বলৈ আৰম্ভ কৰোঁ নেকি বাৰু? কিন্তু কৰবী, ঘৰৰ কাম বনবোৰ কৰি তুমি আকৌ টিউশ্যন পঢ়ালে তোমাৰ কষ্ট নহ'ব জানো? নাই, এইটোনো আৰু কিহৰ কষ্ট। আৰু এনেও পঢ়া শুনাৰ লগত ব্যস্ত হৈ থাকিলে মোৰ বহুত ভাল লাগি থাকে। হয় নেকি? তেনেহ'লে ঠিকেই আছে, তোমাৰ যদি ভাল লাগে তেনেহ'লে কৰা। মই তোমাক কথা দিছোঁ কৰবী, আমাৰ এই দুখ কষ্ট মই সদায় থাকিব নিদিওঁ। কিবা নহয় কিবা এটা মই কৰিমেই। কৰবী, মই এটা কথা ভাবিছোঁ, অটৰখন চলাই আজিকালি একেবাৰে লাভ নোহোৱা হৈছে, গতিকে এটা কাম কৰিলে কেনেকুৱা হয় বাৰু? অটৰখন বিক্ৰী কৰি দিওঁ, যিকেইটা টকা পাওঁ সেয়া দি আমাৰ ঘৰতে এখন দোকান আৰম্ভ কৰোঁ। গাঁৱৰ মানুহবোৰে দূৰৰ পৰা গৈ বজাৰ সমাৰ কৰি আনে, ওচৰতে যদি দোকান এখন থাকে সকলোৰে সুবিধাও হ'ব। অঁ, এইটো আপুনি বহুত ভাল কথা চিন্তা কৰিছে, এনেকুৱা কৰাই ভাল হ'ব। তেনেহ'লে এইটোকে কৰোঁ। আমাৰ গাঁৱৰে ল'ৰা এজনে অটো কিনিম বুলি কৈছিলে, তাকে এবাৰ সুধি আহোঁ ৰ'বা। অঁ, ঠিক আছে, সুধি আহক। মোৰ মা আৰু ভণ্টীয়ে আপোনাৰ লগত এনেকুৱা এখন দুখীয়া ঘৰলৈ ইমান লৰালৰিকৈ মোক কিয় বিয়া দিলে, সেই কথাৰ উত্তৰ আপুনি প্ৰায়ে বিচাৰি ফুৰে, কিন্তু আপুনি ইয়াৰ উত্তৰ নাজানে। মই জানো। মই সকলো জানি শুনিও তেওঁলোকৰ কথাত মান্তি হ'লোঁ। অৱশ্যে প্ৰথম যেতিয়া মই শুনিছিলোঁ যে মোক আপোনাৰ লগত বিয়া দিবলৈ ওলাইছে, তেতিয়া ময়ো আচৰিত হৈছিলোঁ, ভাঙি পৰিছিলোঁ মই। কিন্তু লাহে লাহে মই সকলো কথাই গম পালোঁ। আচলতে ৰাহুল দাই যে মোক বিয়া পাতিব বিচাৰিছিল সেই কথা মই গম পালোঁ। কিন্তু মা আৰু প্ৰীতিয়ে যে বেলেগ এটা আশা কৰি আছিলে। প্ৰীতি ৰাহুল দাৰ লগত বিয়া হ'বলৈ ইচ্ছা আছিলে, আৰু সেইকাৰণে মোৰ বিষয়ে ইমান মিছা মিছা কথা ৰাহুল দাৰ আগত ক'লে। মই বোলে মানসিক বিকাৰগ্ৰস্ত। মোৰ দেউতাই যদি এইবোৰ কথা শুনিবলৈ হ'ল হ'লে দেউতাই কিমান কষ্ট পালে হ'লে। আৰু মোৰ নিজৰ মাজনী যদি মোক জন্ম দিছিলে, তেওঁ জীয়াই থকা হ'লে আজি মোৰ লগত এনেকুৱা কেতিয়াও নহ'ল হ'লে। এইজনী মায়ে মোক কোনোদিন নিজৰ ছোৱালী বুলি গ্ৰহণ কৰিবই নোৱাৰিলে। ময়ো মোৰ ভাগ্যত যি আছে সেয়াই মানি লৈছোঁ। ভগৱানে যি কৰে ভালৰ কাৰণেই কৰে। ৰাহুল দাৰ লগত প্ৰীতিক বিয়া দিবলৈ
তেওঁলোকে যি পৰিকল্পনা কৰিছিল তাত তাত একমাত্ৰ বাধা আছিলোঁ মই। সেইকাৰণেইতো মোক ইমান লৰালৰিকৈ এখেতৰ লগত বিয়া দি উলিয়াই দিলে ঘৰৰ পৰা। সকলোবোৰ কথা জানি শুনিও মই আৰু তেওঁলোকৰ ৰাস্তাত বাধা হৈ থিয় হৈ থাকিব নোখোজিলোঁ। তেওঁলোকে যি বিচাৰে মই সেয়াই হাঁহি হাঁহি মানি ল'লোঁ আৰু ওলাই আহিলোঁ সেইখন ঘৰৰ পৰা। ইয়াত আহি এখন নতুন সংসাৰৰ আৰম্ভণি কৰিলোঁ। বিয়াৰ প্ৰায় এমাহ পাৰ হ'বৰ হ'ল এতিয়া। প্ৰীতিৰো বোলে ৰাহুল দাৰ লগত বিয়াখন হৈ গ'ল। মোকতো নজনালেও তেওঁলোকে, আনৰ মুখৰ পৰাহে গম পাইছোঁ। বাৰু যি হ'ল হয়তো ভালৰ কাৰণেই হৈছে। প্ৰীতি আৰু ৰাহুল দা যাতে সদায় সুখত থাকক, মই ভগৱানৰ ওচৰত এয়াই প্ৰাৰ্থনা কৰোঁ। জীৱনটো যে এনেকৈ সলনি হৈ পৰিব মই যে কল্পনাও কৰা নাছিলোঁ। 2 বছৰ আগত মোৰ ঘৰখনৰ টিঙৰ ফুটাইদি বৰষুণৰ পানী সোমাইছিল। টিনপাত কেইখিলা সলনি কৰাটোৱে মোৰ কাৰণে বহুত ডাঙৰ কথা আছিল। আৰু আজি আমি ইমান ধুনীয়া এখন ঘৰ সাজিবলৈ সক্ষম হ'লোঁ, যিটো 2 বছৰ আগত আমি সপোন দেখিছিলোঁ। অৱশ্যে ইমান ধুনীয়াকৈ যে ঘৰ এখন দোকান এখন বনাব পাৰিম সেয়া আমি কেতিয়াও ভবা নাছিলোঁ। ভগৱানৰ ওচৰত মাত্ৰ প্ৰাৰ্থনা কৰিছিলোঁ যাতে দিনবোৰ অলপ হ'লেও ভাললৈ আহে। আৰু আজি ভগৱানে আমাক বহুত দিলে, বিচৰাতকৈ বহুত বেছি। আচলতে এই সকলোবোৰ সম্ভৱ হ'ল একমাত্ৰ কৰবীৰ কাৰণে। তাই যে সঁচাকৈয়ে বহুত বুজি পোৱা ছোৱালী, ইমান জ্ঞানী। তাইৰ দৰে এজনী ঘৈণী পাই মই সঁচাকৈ নিজকে বহুত ভাগ্যৱান বুলি মানো। হেই শুনিছে, ডাঙৰ কথা এটা হ'ল নহয়। আমাৰ মাৰ বোলে গাটো বেয়া। হয় নেকি? তেনেহ'লে ব'লা সোনকালে যাওঁ, দেৰি কৰি থাকিলে নহ'ব নহয়। ৰ'বা, মই টকা কেইটামান সৰহকৈ লৈ যাওঁ, দৰকাৰ হ'ব পাৰে নহয়। প্লিজ মোক এদিনৰ কাৰণে হ'লে ঘৰলৈ যাবলৈ দিয়ক। মোৰ মাৰ গাটো বহুত বেয়া। দেউতা ঢুকোৱাৰ সময়তো আপোনালোকে মোক ঘৰলৈ যাবলৈ নিদিলে। দেউতাক শেষবাৰৰ কাৰণে মই চাব নোৱাৰিলোঁ। এতিয়া মোৰ মাৰো গাটো বহুত বেয়া। দয়া কৰি মোক এবাৰ যাবলৈ দিয়ক। নাই, নোৱাৰা তুমি যাবলৈ। এতিয়া লাজ লগা নাই তোমাৰ? মোক ইমান ডাঙৰ মিছা কথা কৈ তুমি মোলৈ বিয়া হৈ আহিলা। তুমি যেনিবা কৈছিলাই তোমাৰ মা, তেওঁতো বয়সস্থ মহিলা আছিলে, তেওঁ মোৰ লগত ইমান মিছা কথা ক'লেনে? এইবোৰ মই কেতিয়াও পাহৰিব নোৱাৰোঁ। মই তোমাক নহয়, তোমাৰ বাক বিয়া পাতিব বিচাৰিছিলোঁ, যাক তোমালোকে মিছাতে মানসিক ৰোগী বুলি মোক ক'লা। অতীতৰ কথাবোৰ আপুনি পাহৰি থাকিব নোৱাৰেনে বাৰু? এতিয়াতো মই আপোনাৰ পত্নী। মাত্ৰ নামতহে। তুমি যদি সঁচাকৈয়ে মোক ভাল পালা হ'লে আৰু মোক ভাল পাই বিয়া হ'লা হ'লে মোৰ লগত, তেতিয়াহ'লে মোৰ ক'বলৈ কোনো কথা নাছিল। কিন্তু তুমি মোলৈ বিয়া হৈছিলা মাত্ৰ মোৰ ধন টকা পইচা দেখি। তোমাৰ মা আৰু তুমি মিলি মোৰ লগত যিখিনি কৰিলা সেয়া মই জীৱনতো পাহৰিব নোৱাৰোঁ। তোমালোকক কেতিয়াও ক্ষমা কৰিব নোৱাৰোঁ। তোমাক ঘৰলৈ যোৱাৰ অনুমতি মই দিব নোৱাৰিম। ৰাগিনী, তইতো মোৰ আগৰ পৰাই বহুত ভাল বান্ধৱী। তইতো কিবা এটা ক, তোৰ দাদাক বুজাচোন অকণমান। মই দাদাক কি বুজাম? তই কেনেকুৱা ছোৱালী সেই কথা মই আগৰ পৰাই ভালকৈ জানো। তহঁতি চক্ৰান্ত কৰি মোৰ চিধা চাধা দাদাক ফচালি। তোৰ যদি সঁচাকৈয়ে মোৰ দাদাক পচন্দ হৈছিল তইতো মোক ক'ব লাগিছিল। এনেকুৱা মিছা কথাৰ আশ্ৰয় ল'ব নালাগিছিল নহয়। মই চেষ্টা কৰি চালোঁ হ'লে দাদাক বুজাবলৈ, কিন্তু তই তাকে নকৰি ইমান ডাঙৰ মিছা কথাৰ আশ্ৰয় ল'লি। এতিয়া আৰু মই তোৰ হৈ ওকালতি কৰিব নোৱাৰোঁ। তই কি ভাবিছিলি এইখন ঘৰলৈ আহি টকা পইচা বহুত পাবি, ৰাজৰাণী হৈ থাকিব পাৰিবি? এতিয়া দেখিছই নহয় এইখন ঘৰলৈ আহি তই কি পাইছ? দিনে ৰাতিয়ে চাকৰণিৰ দৰে কাম কৰিব লগা হৈছে তোৰ। আৰু আনফালে যিজনী বায়েৰৰ কথা তহঁতে ইমান মিছাকৈ কৈছিলি তাইৰ অৱস্থা চাচোন। আমি সকলো কথাই গম পাওঁ। তহঁতে বুদ্ধি কৰি তহঁতৰ বাকো এটা দুখীয়া ল'ৰাৰ লগত বিয়া দিছিলি। গোটেই জীৱনটো তাই কেনেকৈ পাৰ কৰিব সেইবোৰ কথা এবাৰৰ কাৰণে চিন্তা কৰা নাছিলি। কিন্তু এতিয়া চাচোন ভগৱানে কি কৰিলে। তই ইমান ধনী ঘৰত থাকিও চাকৰণিৰ দৰে দিন কটাব লগা হৈছে। দিনে ৰাতিয়ে গোটেই ঘৰখনৰ কাম বনবোৰকে কৰি থাকিব লগা হৈছে। দাদাৰ পত্নীৰ মৰ্যাদা তই এতিয়ালৈকে পোৱা নাই। আৰু আনফালে তোৰ বাজনী, তাই এখন দুখীয়া ঘৰলৈ বিয়া হৈ গৈছিল, কিন্তু এতিয়া সিহঁতৰ অৱস্থা বহুত ভাল। তাই এতিয়া সুখতে আছে, কিন্তু তই নিজৰ কথা এবাৰ চিন্তা কৰি চাচোন। মই ভালকৈ বুজি পাইছোঁ। মই মোৰ ভুলখিনি বুজি পাইছোঁ। সঁচাকৈয়ে মই বহুত ডাঙৰ ভুল কৰিলোঁ। তাৰ শাস্তিয়ে ভগৱানে মোক দি আছে। আৰু কৰবী বা আগৰ পৰাই বহুত ভাল আছিল। তাই মোৰ কথা বহুত চিন্তা কৰিছিল, কিন্তু মই তাইৰ কথা কেতিয়াও চিন্তা কৰা নাছিলোঁ। মই আগৰ পৰাই বহুত স্বাৰ্থপৰ আছিলোঁ। আৰু তাৰ শাস্তিয়ে মই আজি পাই আছোঁ। মোৰ লগত এনেকুৱাই হোৱা উচিত। মই আৰু শাস্তি পাব লাগে।